আজি আমাৰ বৰপেটা এজমা নিৰাময় কেন্দ্ৰত আমি আৰু এটা নতুন ভাল খবৰ আমাৰ হাতত আহি পৰিছে, তথ্য এটা আহি পৰিছে যে ওহাব মিয়া তেখেত ভাতগাঁও এই চেঙা সমষ্টিৰ তেখেতে আমাৰ ইয়াত চিকিৎসা লৈছিল। ৩৬ দিনীয়া এটা চিকিৎসা লৈছিল এজমাৰ কাৰণে। তেখেতৰ বহুত পুৰণা এটা এজমাৰ ৰোগ আছিল, বহুত জটিল এটা। আমাৰ ইয়াত চিকিৎসা লৈ তেখেতে সন্তুষ্ট পোৱা বুলি আমাৰ ওচৰত আজি সকলোৰে উপস্থিতিত তেওঁ আজি মাত দিব আহিছে আৰু ক'ব তেওঁ নিজৰ ভাল পোৱাৰ ইমান আৰাম পাইছে। এই আমাৰ আজি ওহাব মিয়া, আহক ডাঙৰীয়া। ওহাব মিয়া আমাৰ কাৰণে এখন সুন্দৰ গামোচা লৈ আহিছে। আমি তেওঁৰ কাৰণে এটা হাত চাপৰি বজাই দিওঁ। তেওঁ আমাক সন্তুষ্ট হোৱা বুলি তেওঁ আমাক সকলোৰে এজমা পেচেণ্টসকলৰ উপস্থিতি সুন্দৰ কৰি তেওঁ আমাৰ কাৰণে আৰু কিবা আনিছে। সেয়া গামোচাৰ লগতে ভাল পোৱাৰ উদ্দেশ্যত তেওঁ কি আনিছে? এইটো মিঠাই আনিছে, ৰসগোল্লা আনিছে। এইটো কিয় কাৰণে আনিছে? আপুনি সুন্দৰ আৰাম পাই গৈছে কাৰণে। ইয়াৰ লগতে তেওঁ আৰু এটা দাঙিব নোৱাৰা বস্তু এটা আনিছে, যিটো বস্তু আমাৰ সন্মুখত দাঙি তেওঁ দেখাব নোৱাৰে। সেইটো আমাৰ ওচৰত আনিছে এটা সুন্দৰ কি কয় এইটো ড্ৰেছিং আইনা, এটা সুন্দৰ আমাৰ কাৰণে মৰম কৰি এটা ভাল চিন হিচাপে তেওঁ আজি এইটো বস্তু আমাৰ কাৰণে লৈ আহিছে। সকলোৰে উপস্থিতিত তেওঁ নিজে আমাৰ কাৰণে এইটো আনিছে। এনেকুৱা এটা বস্তু আনি আমাক দিছে যে খুব ভাল লাগিছে বোলে তেওঁৰ এই চিকিৎসা লৈ, আৰু এনেকুৱা এটা বস্তু দি যাব মন গৈছে, ইচ্ছা গৈছে তেখেতৰ, যেন এইটো চাই আমাৰ সদায় মনত থাকে তেওঁৰ কাৰণে। আৰু এটা তেওঁ বহুত ভাল পোৱা বস্তু হিচাপে তেওঁ এইটো আমাক আনি দিছে। ধন্যবাদ দিছোঁ আপোনাকো, ইমান মৰম কৰিছে, ইমান আমাক উপহাৰ যাচিছে। এই চেণ্টাৰক এটা সুন্দৰ সন্মান দিছে। সন্মান দি তেওঁ আজি সকলোৰে উপস্থিতিত আমাৰ মাজৰ পৰা ৩৬ দিনীয়া চিকিৎসাটো আহি লৈছিল। এতিয়া শেষ হৈছে কাৰণে তেওঁ আৰু নলয়, চিকিৎসা শেষ হৈছে আৰু সুস্থতাৰ বিষয়ে তেওঁ ক'ব। আমাৰ চিকিৎসাই তেওঁক কিমান আৰাম দিছে আৰু তেওঁ আমাৰ সকলো ৰাইজৰ কাৰণে কি ক'ব, এজমা ৰোগী ভাল হয় নে নহয় আজিকালি আৰু আমাৰ ইয়াত তেওঁ ক'ব। কওক, আপুনি ইয়াতে চিকিৎসা লৈ আৰাম পোৱাৰ কথাখিনি কওক বা কষ্টখিনিও কওক। কথা হ'ল কি, মোৰ এটা অলপ জোৰকৈ ক'ব। মুছলমান ভাই গ'ল, বাইজুজুলের আসসালামু আলাইকুম, হিন্দু বাইজুজুলের নমস্কাৰ। হয় হয়। মই ইয়াতে যিটো কাৰণে আহিছিলোঁ, মোৰ এজমা বেমাৰৰ কাৰণে বহুত বেমাৰ হৈ গৈছিল, বহুত ডাঙৰ কষ্ট হৈছিল। মানুহৰ মুখত মই শুনিলোঁ যে মোৰ জেগাত ডাক্তৰ আছিল। মই আহি চালোঁ, গিলাখান চালোঁ, চাওঁতে মোৰ এটা অন্তৰত এটা বিশ্বাস আহি গ'ল। হয়। হোৱাৰ পাছত মই সেইদিনাই মানে জইন হৈ গ'লোঁ। জইন হৈ চিকিৎসা হৈ মোটামুটি 3 মাহ পাৰ হৈছেই। মই নাই খুচিতে মই 4 মাহ গ'লোঁ। আজি মই ভাবছোঁ মই আৰু একদম নমস্কাৰ দি চালাম আৰু কিন্তু মই যাম বুলি ভাবছোঁ। মোৰ বেমাৰ চেমাৰ একো নাই। এতিয়া পূৰা ভাল পাইছে? সম্পূৰ্ণ সুস্থ হৈছে। ইয়াতে মানুহ আহিলে ভাল পায়, ভাল পায়। আৰু এজমা কয় কেতিয়াও ভাল নাপায়, কিন্তু আমাৰ ইয়াত ভাল পায়। আমাৰ ইয়াত ভাল পায়। ভাল পায়। মই যদি হৈছোঁ, মই যদি হৈছোঁ, ঠিকে কৈছে। ইয়াতে বহুত মোৰ যেনে কণ্ডিশ্যন হৈছিল, মইতো নাবাচোঁ বুলি মোৰ এটা ভাৱ আছিল যে মোৰ দিন শেষ। তাৰে মাজত আল্লাই ৰহম কৰিছে ইয়াৰ দ্বাৰাই। হয়, সেইখিনি মোৰ কামনা। ইয়াতে যিসকল পেচেণ্ট আহিব তেওঁলোকে ভাল পাব, আৰু আমি ইয়াতে মনটো ঠিক থাকিলে ভাল পাবই। ভাল পাবই। আৰু আমি যিখিনি ট্ৰিটমেণ্ট দিছোঁ আপোনাৰ কৰি কেনে ভাল লাগিছে না? ভাল লাগিছে। আৰু আমাৰ ইয়াতে চিকিৎসা যোনে ল'ব খোজে সি আহিব পাৰে। আহিব পাৰে। আৰু আমি ইয়াতে কিবা ঔষধ দি চিকিৎসা কৰিছোঁ? নাই নাই, ঔষধ একো নাই। আমি ইয়াতে বহুত টকা লৈছোঁ নেকি? নাই নাই, আমি সাধাৰণ এটা চিকিৎসাৰ কাৰণে লৈছোঁ। আৰু ৩৬ দিন আমি গণি দিছিলোঁ। এই ৩৬ দিনৰ ভিতৰত এই ৰোগ সম্পূৰ্ণ সুস্থতা পাইছে। কোনো ঔষধ খাব লগা হোৱা নাই আৰু কোনো ডিষ্টাৰ্ব পোৱা নাই। এতিয়া ঠাণ্ডা পানী খোৱাৰ পৰা বা অন্যান্য বাজ বিচাৰ খানা সেইবিলাকৰ পৰা এতিয়া আপুনি চব এৰি সুন্দৰকৈ চলিব পৰা হৈছে। বঢ়িয়া, ভাল কথা ক'লে তেওঁ আমাক। এই অসমৰ এটা সুন্দৰ নিউজ বুলি ক'ব পাৰি যে এজমা বোলে ভাল নাপায়, কিন্তু আমি সদায় কৈ আহিছোঁ 36 দিনৰ ভিতৰত বৰপেটা এজমা নিৰাময় কেন্দ্ৰৰ তৰফৰ পৰা আমি সদায় দাবী কৰি আহিছোঁ এজমা ভাল হয় আৰু ৩৬ দিনত ভাল হয়। তাৰ তথ্য এই এজন আজি আৰু পুনৰ আমাৰ ওচৰত খাৰা হৈছে।
প্ৰায় 100 এবভ ভিডিঅ' আমি কৰি পেলাইছোঁ মানুহৰ সুস্থতাৰ ভিডিঅ'। আৰু এই আজি এটা লাষ্ট আৰু ভিডিঅ' আমাৰ সন্মুখীন হ'ল। তেওঁ আমাক সুন্দৰ এটা বঁটাৰে পুৰস্কাৰেৰে আমাক এটা পুৰস্কাৰেৰে পুৰস্কৃত কৰিলে। সকলোৰে আগত তেওঁ এটা সুন্দৰ সুস্থতাৰ অনুভৱ তেওঁ ক'লে আৰু ক'লে যে ক'তো ভাল নাপালেও ইয়াতে ভাল পাব বুলি ক'লে, হয়নে? তেওঁৰ মতে আজি যিমান সুস্থতাৰ কথা ক'লে 100% সুস্থতা হৈছে নে কি কয়? কমপ্লিট বুলি লৈছে তেওঁ। আৰু যিসকল ট্ৰিটমেণ্টত আছে তেওঁলোককো আমি ধৈৰ্য ধৰিব দিছোঁ 36 দিনৰ ভিতৰতে তেওঁলোকও সুস্থতা হ'ব। তেওঁলোকতে অলপ ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। ভাল হৈ যাব বুলি নিয়মটো মানিব লাগিব। আমি ঔষধ নিদিওঁ, হয় আমি ঔষধ নিদিওঁ, কিন্তু আমি নিয়ম পালন কৰিব দিওঁ, হয়নে? আমি ঔষধ নিদিওঁ কিন্তু নিয়ম পালন কৰিব দিওঁ। ফিজিঅ'থেৰাপি আৰু এক্সাৰচাইজ থেৰাপিৰ জৰিয়তে আমি ৰোগ আৰোগ্য কৰিব পাৰিছোঁ। আমি দীঘলীয়া আৰু নকৰোঁ। এটা সুন্দৰ এনেকুৱা আমাৰ ভিডিঅ' আহি থাকে, আমি পাই থাকোঁ। সঁচা প্ৰমাণ এটা আমাক কৰিলে, সকলোৰে উপস্থিতিত কৰিলে, তাকে আমি ক'ব খোজোঁ এই ৰোগ সদায় ভাল হ'ব, ভাল হৈ আছে আৰু ভয় কৰিব নালাগে। এই ৰোগৰ কাৰণে যিয়ে য'ত কষ্ট খাই আছে আমাৰ লগত যোগাযোগ কৰিব লাগে। আমাৰ বৰপেটা আজাদ নগৰ এজমা ফিজিঅ'থেৰাপি এণ্ড আস্থামা কিয়ৰ চেণ্টাৰ, এই চেণ্টাৰৰ আমাৰ মোবাইল নাম্বাৰ 9678758070। এই নাম্বাৰত যোগাযোগ কৰিব। আমি সদায় চিকিৎসা দি আছোঁ। ইয়াৰ লগতে আমি গুৱাহাটীতো দি আছোঁ। আমাৰ লগত যোগাযোগ কৰিলে আমি সকলো তথ্য দিম। গতিকে ভয় কৰিব লগা আৰু নাই। এই ৰোগ আমি শুনা আৰু জানা মতে আগৰ পৰাই যে ঔষধত ভাল নাপায়, সকলোৱে কয়, সকলো চিকিৎসা বিভাগতে কয় ঔষধত ভাল নাপায়, কিন্তু আমিও ঔষধ নিদিয়াকৈহে ভাল কৰিলোঁ বা ভাল কৰিব পাৰিছোঁ বুলি তেওঁ স্বীকাৰ কৰে। এনেকুৱা আমাৰ হাতত বহুত তথ্য মজুত হৈছে। যিয়ে হওক ভাল পোৱাৰ যি প্ৰমাণ দাঙি ধৰিলে তাৰ পৰা আমি বুজিলোঁ। তেওঁকো আমি আশা কৰোঁ আল্লাই ওপৰলাই তেওঁক সদায় সুস্থতা দিয়ক। এনেকুৱা সুস্থতা দেখি আৰু আমাৰ তাতে অন্য পেচেণ্টো আহক, বা তেওঁ আনিছে, বহুত পেচেণ্ট আনি দিছে। গতিকে আমি তেওঁকো ধন্যবাদ দিছোঁ এই চিকিৎসা ভাল বুলি কোৱাৰ কাৰণে আৰু সম্পূৰ্ণ চিকিৎসাটো 36 দিন কৰাৰ কাৰণে। আহি লৈছিলে 1 ঘণ্টাৰ কাৰণে আমাৰ থেৰাপি চিকিৎসা এটা থাকে। তেওঁ ভাল পাইছে। এই চিকিৎসা ভাল আপুনি কোৱা মতে? ঠিক আছে, এইখিনিয়ে আমি তেওঁৰ পৰিচয় পালোঁ আৰু আমাৰ জৰিয়তে কি হয় আমি গোটেই দেখাব পাৰিছোঁ। তাতে যদি কিবা ভুল হৈছে মাফ কৰিব। আৰু তেওঁক আল্লাই দীৰ্ঘায়ু কৰক। এই ৰোগত বহু মানুহৰ মৃত্যু হৈছে, বহু মানুহৰ মৃত্যুৰ লগত যুঁজি আছে। আমি শুনো, আমি দেখোঁ, বহুতে ইনহেলাৰ লয়, বহুতে নেবুলাইজ কৰে আৰু বহুতে এলাৰ্জিৰ টেবলেট খায়। আমি কওঁ ইয়াত আহিলে এইবিলাক নালাগে, ইয়াত আহিলে বন্ধ হৈ যায়। গতিকে বিনা মেডিচিনে হোৱা চিকিৎসা আৰু মেডিচিন বন্ধ কৰা চিকিৎসা, আমাৰ ইয়াত কি হয় মেডিচিন বন্ধ কৰা হয়। গতিকে আমি চিকিৎসা আমি এইখিনি ফল পাইছোঁ। তাকে কৈ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু ভৱিষ্যতে যদি কিবা অসুবিধা হয় আমাৰ লগত যোগাযোগ কৰিব। আমাক কোনো 1 টকা খৰচ নালাগে। ভৱিষ্যতে কিবা দিগদাৰ হ'লে আমাক 1 টকাও নালাগে বুলি কৈছোঁ। আপুনি যোগাযোগ ৰাখিব কিবা অসুবিধা হ'লে। আজিলৈ আপুনি কোনোবা অসুবিধা হৈ অহা মানুহ লগ পাইছে নেকি? ইয়াতে অসুবিধা আগতে চিকিৎসা লোৱা নাই পোৱা। তাৰমানে ইয়াতে যিয়ে ভাল হৈ যায়, যিয়ে মাত দি যায়, সি আৰু আহিব লগা নাথাকে। এইটো আমি এটা সঁচা পিকচাৰ আমি সদায় দেখা পাই আহা। গতিকে তেওঁৰ আমি উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লাষ্টত তেওঁৰ এটা আশীৰ্বাদ হিচাপে আমি এটা হাত চাপৰি বজাই দিওঁ তেওঁৰ কাৰণে। ধন্যবাদ।